জয়গুৰু শংকৰ সৰ্বা গুণাকৰ যাকে নাইকে উপাম তোহাৰী চৰণে ৰেণু পাৰিব বুলি বনাম। জয় জয়তে আজি আমাৰ একশৰণ নাম ধৰ্ম জনজাতি সমাজ হৰিচৰণ কলং কপিলী আঞ্চলিক শাখা আমাৰ আজি দ্বিতীয় সংখ্যক বাৰ্ষিক অধিৱেশন। আজি ইংৰাজী 27/12/2025। আজি আমাৰ কাৰ্যসূচী আছেগৈ। প্ৰথমতে আছিলে আমাৰ ধৰ্ম ধ্বজা উত্তোলন আৰু ধৰ্ম ধ্বজা উত্তোলন পিছতে আমি ভাগৱত ভ্ৰমণ আছিলেগৈ। ইতিমধ্যে আমাৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী তেখেতলোকে গৈ আছেগৈ আৰু আমাৰ আজি বিয়লি হ'বগৈ এখন ধুনীয়া শংকৰী কলাকৃষ্টি নাটক অভিমন্যু বধ। আজি ৰাতি আমাৰ 9 বজাৰ পৰা আৰম্ভ হ'বগৈ। এমাহ ধৰি বহুত কষ্ট কৰি আছোঁগৈ আৰু বহুতো কষ্টৰ বিনিময়ত অন্তত আমি আজি এই লক্ষ্যত উপনীত হ'ব পাৰিছোঁ। ইয়াত আমি খুব এটা আনন্দিত হৈছোঁগৈ। ঈশ্বৰৰ কৃপাত আমি গোটেইখিনি সফল হিচাপে পৰিগণিত হৈছোঁ বুলি আমি আজি অনুভৱ কৰিছোঁগৈ। হয়, আমি বহু কষ্টৰে আজি অধিৱেশনৰ কাৰণে আমি বহু কষ্টৰে আগবাঢ়ি আহিছোঁ আৰু আহিছোঁ এইটো কাৰণে আমি আঞ্চলিক হিচাপে আজি ইয়াত আমাৰ লগত যোগাযোগ কৰিছে মনুৱা গাঁও, জ্যোতিনগৰ, বৰহোলা, টেপৰাটি, বিলচাৰাটি 2-3টা খেল সকলোৱে মিলিজুলি আমাক বহু কষ্টৰে আগুৱাই আনিছে আৰু বহু আমাক তেখেতসকলে সহায়সাৰথি কৰিছে। কৰি তেখেতসকলৰ সহায়সাৰথি পোৱাত আমি আজি সুকলমে আমাৰ অধিৱেশনখন আগবাঢ়ি যাবলৈ আমি সংযুক্ত হৈছোঁ। সেয়ে আমি সকলোকে আমাৰ আঞ্চলিক আমাৰ ইয়াত জাতি কুল কথা নাই, সকলোকে আমাৰ বাই ভনী ককাই ভাই সকলোৱে আমি মৰম চেনেৰে আমাৰ অসমীয়া জাতিটোক ৰক্ষা কৰিবৰ কাৰণে আমি সকলো এক বান্ধন হৈছোঁ আৰু হৈ আমি এই অধিৱেশনখন মিলিজুলি পাতিছোঁ।